जय हिंद जय भारत। तो ये चैलेंज भिडिओ है एक नम्बर कथा। दुई नम्बर कथा जिসকল लड़ा छोৱালী दुर्बल है चैलेंज एक्सेप्ट কৰিব নোৱাৰে तो সেইসকলৰ কাৰণে এইটো ভিডিও একদমেই নহয়। এইটো ভিডিও যিসকল লड़ा छोৱালী আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এইটো ভিডিও তেওঁলোকৰ কাৰণে হয়। আৰু এইটো ভিডিওত মই কৈছো এইটো ভিডিওত লাষ্টলৈকে আপোনালোকে গম পাব মই কেনেকৈ চैलेंज দিম আৰু চैलेंज एक्सेप्ट কৰা পুলিচত চাকৰি লৈ লোৱা কথাটো। চैलेंज एक्सेप्ट কৰা পুলিচত চাকৰি লৈ বহুতে কয় যে আপুনি কথাবিলাক অকমান বেলেগ টাইপত কয়, আপুনি অলপ এটিটিউড টাইপত কয়। কোনো কথা নাই, चैलेंज एक्सेप्ट কৰিব নোৱাৰা বাদ দি দিয়া কথা নাই। মই এইটো चैलेंज ভিডিও হয় আৰু এইটো ভিডিওত অলপ বেলেগ সিস্টেমতে মই কথা কম ঠিক তেনেকুৱা হিচাপত। আৰু যিসকলে মোক মানে লাইক কৰে অৰ্থাৎ লাইক কৰে কাৰণে তো মোক মানে ভিডিওবিলাক বনাব কয় না, আৰু বা ধৰিলো কিটো টপিকৰ ওপৰত ভিডিও লাগে সেইটো কয় তো ঠিক ভাল লাগে মোৰ। আৰু যিসকলে বেয়া পায় কোনো কথা নাই, কিন্তু হাওক থাকিব লাগিব। মোৰ কথাটো হৈছে হাওক থাকিব লাগিব এইটো ভিডিও চাবলৈ মানে এইটো ভিডিওৰ মতে কাম কৰিবলৈ হাওক থাকিব লাগিব এক নম্বৰ কথা। দুই নম্বৰ কথা মই কথা এনেকৈ কম, কোনোবাই বেয়া পালেও কোনোবাই ভাল পালেও ঠিক। তো ভিডিওটো শেষলৈকে চাবা বুলি আশা কৰিলোঁ। একদমেই বেলেগ হিচাপত ভিডিও হ'ব গৈছে, ভিডিওটো চালে গম পাবা। মই কৈছোঁ আৰু মই নাভাবোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালী ইমানো মানে দুৰ্বল যে চেলেঞ্জ একচেপ্ট কৰিব নোৱাৰিব। প্ৰত্যেকেই পাৰিব আৰু প্ৰত্যেকেই একোজন বীৰ বীৰংগনা হয় মোৰ মতে। প্ৰথম কথাটো হ'ল ফিজিকেলৰ কাৰণে কম আৰু ৰিটেনৰ কাৰণে টাইম আছে বাৰু। টাইম থাকিলেও বৰ্তমানৰ পৰা এক নম্বৰ কথা মই ৰিটেনৰ কথাটো কৈ দিম যে বৰ্তমানৰ পৰা তোমালোকে ৰিটেনৰ কাৰণে তৈয়াৰী কৰি থাকা যদিও ফিজিকেলৰ তৈয়াৰী কৰি আছ। কাৰণ কিয় দৌৰিলে চাকৰি নাপায় বা লং জাম্প মাৰিলেই চাকৰি নাপায়, সমান সমান 50 মাৰ্ক তোমালোকৰ ৰিটেন থাকিব। গতিকে ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন সমানেই লাগিব যিমান ফিজিকেলৰ কাৰণে হয়। ফিজিকেলৰ কাৰণে অকণমান বেছি কিয় লাগিব, ফিজিকেলত পালেহে তোমালোকে ৰিটেনত বহিব পাৰিবা। এতিয়া চেলেঞ্জটোৰ কথা কওঁ আৰু বিশেষ কৰি চেলেঞ্জটো কিছুমান মানে ল'ৰা আছে এনেকুৱা যিসকলে মানে এইটো চেলেঞ্জ একচেপ্ট কৰিব, যিসকলে মানে ধৰি লওক দাৰু অৰ্থাৎ মদ পি কেনে কয় যে মই মদো খাম ৰেগুলাৰ দাউৰিম, কোনো কথা নাই। আৰু কিছুমান এনেকুৱা আছে যে মদ খাই আছে কিন্তু সি মানে বাদ দিব চেষ্টা কৰিছে, বাদ দিব পৰা নাই। যিসকলে বাদ দিব পৰা নাই সেইসকলৰ কাৰণে মই এটা চিম্পল ৰামবান তৰিকা লৈ আহিছোঁ। অকণমান কথা কৈ দিম সিহঁতৰ কাৰণে। যদি তোমালোকে মদ খোৱা ৰেগুলাৰ মদ খোৱা কথা নাই, মোৰ মতে অল দ্য বেষ্ট। ৰেগুলাৰ মদ খোৱা কথা নাই, কিন্তু 1 বটল নহয়, তুমি 20 বটল কিনি আনা মদ আৰু 19 বটল তুমি মানে নলাত পেলাই দিব পাৰিব সক্ষম থাকিব লাগিব। যিসকলে মানে বাদ দিম বুলি ভাবি আছে, মোক মানে কিছুমানে কয় যে মই এনেকুৱা বেয়া বস্তু সেৱন কৰোঁ কিন্তু মই বাদ দিব পৰা নাই, মই কি বুলি কয় এনেকুৱাও লাগে যে ধৰি লওক চাকৰিও লাগে কিবাও লাগে। মই সিহঁতক ডাইৰেক্ট কথাটো কৈ দিছোঁ 19-20 বটল কিনি আনা, 1 বটল মদ খাওঁ 19 বটল বাকৰত পেলাই দিয়া। ৰেগুলাৰ খাওঁ ৰেগুলাৰ কিনি আনা, কোনো কথা নাই। পইচাৰ অভাৱ নাই, গতিকে তোমাৰ ধৰি লওক কিবা এটা বেমাৰ হ'লেও তুমি চিকিৎসা কৰিব পাৰিবা, সেইকাৰণেতো মদ খাই আছো ন, সেইকণৰ কথা কৈছোঁ। 20 বটল কিনি আনা 19 বটল পেলাই দিব পৰা যদি ক্ষমতা আছে, মদ খাই থাকা ৰানিং কৰি থাকা, কথা নাই। মদ খাই থাকা ৰানিং কৰি থাকা, কোনো কথা নাই, বাদ দিলোঁ সেইবিলাকৰ কথা। এতিয়া চেলেঞ্জটো হ'ল এনেকুৱা, ফিজিকেলৰ কথা আমি সকলোৱে জানো। ল'ৰাসকলে 3200 মিটাৰ দৌৰিব লাগিব 14 মিনিটত, ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগিব 8 মিনিটত। কিন্তু কাৰেক্ট টাইমত আহিলে হ'ব জানো? কোনো পৰ্যায়ে আপোনালোকে একুৰেট টাইমত বা একুৰেট লং জাম্প আপোনালোকে যিখিনি মিনিমাম থাকে সেইখিনি আপোনালোকে যদি কোৱালিফাই হয় কোনো পৰ্যায়ে আপোনালোকে ৰিটেনত চান্স নাপাব। আৰু তেতিয়া ৰিটেনত চান্স নাপালে বাকীখিনি আৰু চান্স ক'ত পাব ন কথাটো। ঠিক সেইকাৰণে কৈছোঁ চেলেঞ্জ একচেপ্ট কৰা, প্ৰত্যেক দিনে ইম্প্ৰুভ নিজকে কৰি যাব পাৰিবা। কিন্তু মই প্ৰথমে কৈছোঁ যে চেলেঞ্জটো যিসকল সাহসী ল'ৰা হয় অৰ্থাৎ লুজাৰৰ পিনেও চাইন কৰিব পাৰিব লাগিব, উইনাৰৰ পিনেও চাইন কৰাৰ নিজৰ সাহস থাকিব লাগিব। লুজাৰ আৰু উইনাৰৰ বিষয়ে মই কিয় ক'লোঁ ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাবা। এতিয়া মেইন কথাটো কওঁ, মই অহাকালিৰ কাৰণে আজি ৰাতি শ্বেডিউল বনাম অৰ্থাৎ ৰুটিন বনাম। মই কোৱা নাই যে ৰুটিন 1 সপ্তাহৰ কাৰণে বনাওঁ, ৰুটিন 1 মাহৰ কাৰণে বনাওঁ, এনেকুৱা নহয়। যিমান দিন টাইম আছে কোনো কথা নাই, প্ৰত্যেক দিনেই ৰুটিন চেঞ্জ হ'ব, প্ৰত্যেক দিনেই নিজকে ইম্প্ৰুভ কৰা যাব। আৰু ৰুটিনখন এনেকুৱা হিচাপত বনাম, মই অহাকালি ৰানিং কৰিম বা অহাকালি কিবা এক্টিভিটি কৰিম, মই আজি ৰাতি শ্বেডিউল বনাম আৰু গোটেই শ্বেডিউলখন মই অহাকালি ৰাতি মই চেক কৰিম মই কি শ্বেডিউল বনাইছিলোঁ আৰু প্ৰত্যেকটো শ্বেডিউলত মই টিক মাৰ্ক দিব পৰা ক্ষমতা মোৰ থাকিব লাগিব। আৰু মই কেনেকৈ কৈছোঁ, আজি ধৰি লওঁ অহাকালিৰ কাৰণে মই আজি ৰাতি ধুনীয়া কৰি এটা শ্বেডিউল বনাম, সৰু যিখিনি মানে মই সক্ষম, ইমানো বহুত ডাঙৰ নবনাওঁ। মই কৈছোঁ যিখিনি সক্ষম, কিন্তু তোমাৰ সেই সক্ষমখিনিয়ে মই কথাটো কৈছোঁ কি তুমি পাৰা, কিন্তু সেই সক্ষমখিনি তুমি মোবাইলৰ কাৰণে, গাৰ্লফ্ৰেণ্ডৰ কাৰণে বা ধৰি লওঁ অন্য কিবা তোমাৰ সৰু সুৰা কামৰ কাৰণে সেইখিনি বস্তু তুমি কৰিব নোৱাৰা। ঠিক তাৰ কাৰণে মই শ্বেডিউলটো দিছোঁ আৰু এইটো বহুতেই উপকাৰ হ'ব তোমালোকৰ কাৰণে। মই কৈছোঁ চাবা
আজি ৰাতি মই শেডিউল বনাম ৰুটিন বনাম আৰু ৰুটিনখন এনেকুৱা হিচাপত জনাম মৰ্নিং 5 কিলোমিটাৰ কিবা কিবি এনেকুৱা ইনক্লুড থাকিব আৰু লাষ্টত তলত দুটা সিগনেচাৰ থাকিব দুটা সিগনেচাৰৰ ঠাই থাকিব আৰু দুটা সিগনেচাৰৰ ঠাইত তুমি এটা সিগনেচাৰে মাৰিব লাগিব হয়তো লুজাৰৰ পিনে হয়তো উইনাৰৰ পিনে গোটে তুমি ৰাইট টিক মাৰিব পাৰিবা তুমি উইনাৰৰ পিনে সিগনেচাৰ কৰা গোটে তুমি ৰাইট টিক মাৰি এটাও যদি তোমাৰ ৰাইট টিক নামাৰা কৰে এটাও যদি তোমাৰ যদি মিছ হৈ যায় তেনে তুমি লুজাৰৰ পিনে সাইন মাৰিব পৰা তোমাৰ হাফ থাকিব লাগিব মই কৈছো কেনেকুৱা ফৰ এক্সাম্পল মোৰ কাৰণে মই অহাকালি ধৰিলো শিডিউল বনাম লৰা ছোৱালী দুটাকে কৈছো মোৰ কাৰণে মই অহাকালি এটা শিডিউল বনাম ৰাতিপুৱা মই 5 কিলোমিটাৰ দৌৰিম কেইটা বজাত 4টা বজাত তাত কম্প্ৰমাইজ bila কোনো বস্তু নাই টোপনিক লৈ কিনে কোনো কম্প্ৰমাইজ কৰিব নালাগে টাইমক লৈ কিনে কোনো কম্প্ৰমাইজ কৰিব নালাগে 4টা বজাত এলাৰ্ম বাজিছে 4টা বজাত উঠি লোৱা ধুনিয়া কৰি মুখ হাত ধুই আহা টাৱেল দি মুখ মুছিল ল ধুনিয়া কৰি খেজুৰ এটা খাই ল বা পানী গ্লাস খাই ল 5 কিলোমিটাৰ ৰানিং কৰি আহা কাৰেক্ট 1 নম্বৰ যেটো আমাৰ টাৰ্গেট আছিল পুৰা ৰাতি তুমি চিন দিব পাৰিবা নেক্সট লং জাম্পৰ কাৰণে 5টা মোৰ 100 মিটাৰ দৌৰাৰ হেই আছিল 5টা 100 মিটাৰ দৌৰি দিয়া পাৰিলা ৰাইট টিক মাৰি যা নেক্সট দিনত কিবা এক্টিভিটি কৰা তুমি কোনো কথা নাই হেতুৰ শিডিউল বনা মোৰ মোটা কথা নাই তোমাৰ ইভিনিং তোমাৰ যেটো শিডিউলত থাকিব যে 1400 মিটাৰ মই ৰানিং কৰিব লাগিব স্পিডত ইমান টাইমৰ ভিতৰত বা ধৰিলো কিবা এটা টাইম হৰে চাব না লাগে বাৰু মই কথা নকওঁ সপ্তাহত এদিন চলে হল বা 1400 মিটাৰ মই ৰানিং কৰিব লাগিব এটো এটা মেইন পইণ্ট টিক চিন দি দিয়া তাৰ পিছত তোমাৰ আহিলে যে সিন আপ মই 14টা বা 10টা মাৰিম ঠিক এনেকৈ মনত এটা ভাবি লৈছা হেতু এটা শিডিউল বনাই লৈছা ৰাইট টিক মাৰা কিবা কাৰণত যদি তুমি যদি ধৰিলো গোটেখিনি ষ্ট্ৰাকচাৰ তোমাৰ পূৰণ হৈ গল যিখিনি শিডিউল বনাইছিলা তুমি সেইখিনি গোটেখিনি টাৰ্গেট তোমাৰ পূৰণ হৈ গল ঠিক আছে তুমি লাষ্টত উইনাৰৰ পিনে তুমি সিগনেচাৰ এটা মাৰি দিয়া মনতে নিজৰে এটা ধৰিলো মনত এটা উৎসাহ আহি যাব সিদিনাখনে আৰু যিদিনাখনে তোমাৰ কিবা কাৰণত যি ধৰিলো 5টা টাৰ্গেট বনাইছিল 5টা যদি এই 4টা টাৰ্গেট পূৰণ হল কিন্তু এটা টাৰ্গেট তোমাৰ মিছ হৈ গল ধৰিলো কিবা কাৰণত কৰবাত যাব লগা হল ঘৰৰ কিবা কামৰ কাৰণে হল বা কিবা কাৰণে হল হেতুটো তুমি কম্প্ৰমাইজ কৰিব নোৱাৰা কাৰণ কিয় কৈছো তোমাৰ সময় আছে তুমি দুপৰীয়া দৌৰা কোনো কথা নাই মুঠতে টাৰ্গেট পূৰণ কৰিব লাগিব ৰাতি 12টাত দৌৰা কোনো কথা নাই মুঠতে হোৱাৰ আগত টাৰ্গেট পূৰণ কৰিব লাগিব যদি টাৰ্গেট পূৰণ নহয় এটাও যদি মিছ হয় লুজাৰৰ পিনে তুমি সাইন মাৰিব পৰা তোমাৰ হাওক থাকিব লাগিব মই কি কথা কৈছো গোটেখিনি কথা তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো আৰু যদি এইখিনি কথা এইখিনি কাম যদি কৰা যায় 110% মই কৈছো তোমালোকে এটা ভাল পাৰফৰম্যান্স দিব পাৰিবা ফিল্ডত যেদিনা তোমাৰ ইন্টাৰভিউ থাকে আৰু যদি এনেকুৱা হিচাপত কৰা না যায় তোমালোকৰ কথা হেতু তোমালোকে কেনেকুৱা কি কৰি আছা কিন্তু মোৰ মতে এইখিনি কথা কৈছো আৰু এইখিনি ক'ব লগা আছিল জয় হিন্দ জয় ভাৰত জয় অসম